নমস্কাৰ, কৃষ্ণ শংকৰ গুৰু। যোৱাকালি মাননীয় মুখ্যমন্ত্ৰীৰ এটা বিভিন্ন কেবিনেট ডিচিশ্যনৰ এটা ডিচিশ্যন লৈছে। সেইটো হৈছে যে বৰপেটা নামত মেডিকেলখন নামাকৰণ কৰা হৈছে। যোৱা 4 তাৰিখে দৌলত মহোৎসৱলৈ আহিছিল আৰু আহোঁতে বিভিন্ন স্মাৰক পত্ৰ বিভিন্ন কথা কোৱাৰ লগতে আমাৰ লগত সাক্ষাৎ হওঁতে সেই সময়ত ৰঞ্জিত কুমাৰ দাস আছিল লগতে সতীৰ্থ হিচাপে, আৰু চন্দ্ৰমোহন পাটোৱাৰী আছিল, লগতে জিলা সভাপতিও আছিল আৰু কৰ্মকৰ্তাসকল আছিল তথা আমাৰ পৰিচালনা সমিতিৰ সদস্যসকলো আছিল। তাতে কথা প্ৰসংগত ওলাল যে তেতিয়া সোধা হৈছিল যে চিকিৎসা মহাবিদ্যালয়বিলাক সাধাৰণতে ঠাই নামতে হৈছে, কেৱল বৰপেটাটোহে ব্যতিক্ৰম। এনেকুৱা কথা তেওঁ কৈছিল যে হয়তো হ'ব, কৰিব পৰা যাব, তেনে কৈছিল। যিয়ে কালি কৰিলে তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ, কাৰণ জাতি দেশ মাটিৰ এটা চেণ্টিমেণ্ট থাকে আৰু সেই চেণ্টিমেণ্টটো যে বৰপেটা মানুহে যদিও প্ৰকাশ্যে পোৱা নাছিল, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মনে মনে সকলোৱে বিচাৰিছিল যে বৰপেটাৰ নামতে হওক। দুটা কথা, বৰপেটাৰ নাম ক'লে তাৰ এড্ৰেছটো বিচাৰিব নালাগে, আৰু অন্য যেনে লখিমপুৰ মেডিকেল কলেজ বা ধুবুৰী মেডিকেল কলেজ, বঙাইগাঁও মেডিকেল কলেজ, তেজপুৰ মেডিকেল কলেজ, গুৱাহাটী মেডিকেল কলেজ, প্ৰথমখন অসম মেডিকেল কলেজ হৈছিল, তাৰ দ্বিতীয়খন GMC। গতিকে এনেধৰণে প্ৰত্যেকখন মেডিকেল কলেজ, অসমৰ প্ৰতিখন মেডিকেল কলেজে ঠাই নামত হৈছে, বা এইখন চৰকাৰৰ দিনত যিকেইখন মেডিকেল কলেজ নতুন মেডিকেল কলেজ হৈছে আমাৰখনত বাহিৰে বাকী চব ঠাই নামতে হৈছিল। গতিকে এই ক্ষেত্ৰত তেওঁলোকে কেবিনেট ডিচিশ্যন লৈ বৰপেটা নামটো ৰখাৰ কাৰণে আমি তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষভাৱে বৰপেটা জিলাবাসীৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি ভাবোঁ যে সকলোৱে উৎসাহিত হৈছে বা উৎফুল্লিত হৈছে। গতিকে এই ক্ষেত্ৰত বিচক্ষণ মুখ্যমন্ত্ৰীৰ লগতে কেবিনেট পৰ্যায়ৰ বা কালি কেবিনেটৰ যিসকল সদস্য উপস্থিত আছিল তেওঁলোকক মই আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অন্ততঃ এটা কথা, মানুহৰ যিটো অনুভূতি, সেই অনুভূতিক অন্তত কিছু হ'লেও সন্মান দিছে। আৰু কিবা কিবি অসুবিধা আছে, এইটো চৰকাৰী কথা, কিন্তু আমি সাধাৰণ মানুহ হিচাপে ভাল পাইছোঁ। আৰু আমি বৰপেটা সত্ৰৰ হৈ বুঢ়া সত্ৰীয়া হিচাপে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেবিনেটৰ আটাইকেইগৰাকী সদস্যক বা মন্ত্ৰীসকলক আমি আশীৰ্বাদ যাচিছোঁ। তেওঁলোকে এনেধৰণে ৰাইজৰ হৈ দেশৰ দহৰ হৈ কাম কৰি যাওক।